বুলি ক'লে আমাৰ সততে মনলৈ আহে আমি গৰ্ব কৰোঁ যে আমি সম্ভ্ৰান্ত ঠাইৰ মানুহ অসমৰ বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰৰ মানুহ অসমৰ শিক্ষা নগৰীৰ মানুহ সাংস্কৃতিক ৰাজধানীৰ মানুহ কিন্তু অলপ দিনৰ পৰা আমি আচলতে নিজে অনুতপ্ত হৈছোঁ নিজে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমাৰ গৰ্ব ক'ৰবাত খৰ্বত পৰিণত হ'বলৈ গৈ আছে নেকি আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতে আপোনালোকৰ সকলোৰে মনত আছে এই যোৰহাটৰ সদৰ থানাৰ পৰা নাতি দূৰত যোৰহাটৰ আৰক্ষীৰ সন্মুখত যান বাহন আৰক্ষীৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ এজন সম্ভাৱনাপূৰ্ণ নেতাক মৰিয়াই কেইটামান পিশাচে ড্ৰাগছ আসক্ত কেইটামান পিশাচে হত্যা কৰিছিলে আৰু সেই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তথা যোৰহাটবাসীৰ ৰাইজ সষ্টম হৈ ঐক্যবদ্ধ হৈ একেলগে প্ৰতিবাদ আমি সাব্যস্ত কৰিছিলোঁ আমি সেই সময়ৰ আৰক্ষী আয়ুক্ত মহোদয়কো আচলতে সাক্ষাৎ কৰি আমি সেই সময়ত স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ তেখেতেও আমাক আশ্বাস প্ৰদান কৰিছিলে যে যোৰহাটক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰা হ'ব যোৰহাটৰ সমূহ ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰা হ'ব ড্ৰাগছৰ সৰবৰাহকাৰী পেডেলাৰ বা সেৱনকাৰী সকলোকে চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আমিও আশা কৰিছিলোঁ যে এইটোৱে যোৰহাটৰ অন্তিমটো এনেকুৱা ধৰণৰ ঘটনা হওক ড্ৰাগছজনিত ঘটনা হওক কিন্তু আজি অলপ দিনৰ পৰা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ আচলতে যোৰহাটৰ প্ৰত্যেকটো চুকে কোণে কেৱল নগৰ অঞ্চলত সীমাবদ্ধ হৈ থকা নাই গ্ৰামাঞ্চললৈ গতি কৰিলে ড্ৰাগছ আসক্ত ড্ৰাগছ সেৱন কৰা ড্ৰাগছ সৰবৰাহ কৰা মানুহৰ অভাৱ নোহোৱা হৈছে দিনটোত দুটা তিনিটাকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু পৰহি ঘটি যোৱা ঘটনাটো তাৰে এটা উদাহৰণ আমি এটা কথাই ক'ব লাগিব বিগত সময়ত এটা অতি ইম্পৰ্টেণ্ট কথা যোৰহাট সমষ্টিৰ মাননীয় বিধায়কগৰাকীয়ে এটা কথা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ আগতে কৈছিলে আপোনালোকৰ ৰেকৰ্ড চাই ল'ব যে যোৰহাটৰ কেইজনমান পুলিচ যে তেওঁলোক ড্ৰাগছৰ বেপাৰীৰ লগত জড়িত আৰু সেই সময়ত এজন বিধায়ক তথা এজন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ কথা অসম চৰকাৰে আস্থাত নলৈ অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্লিপ্ততাৰ বাবে সেই অদক্ষ অকমান্য আৰক্ষী বিষয়াকেইটাক আচলতে তেতিয়াই তেওঁলোকৰ ওপৰত একশ্যন নোলোৱাৰ কাৰণে আজি যোৰহাটত তাৰ কুফল আমি ভোগ কৰিবলগীয়া হৈছে যিকেইটা অদক্ষ অকমান্য আৰক্ষী বিষয়াই যোৰহাটত বিগত সময়ত তেওঁলোকে নিজৰ কাৰ্যকাল সমাপ্ত কৰিলে তেওঁলোকে বেপাৰীৰ লগত মিতিৰালি কৰাৰ কাৰণে হওক বা তেওঁলোকৰ অকমান্যতাৰ কাৰণে হওক আজি তাৰ কুফল যোৰহাটবাসী ৰাইজে ভোগ কৰি থাকিবলগীয়া হৈছে আমি এটা কথা চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে ড্ৰাগছক যদি আমি উৎখাত কৰিবলৈ হয় ড্ৰাগছৰ উৎসসমূহ চিনাক্ত কৰিবলৈ হয় ড্ৰাগছৰ সৰবৰাহকাৰী সেৱনকাৰীক বিৰুদ্ধে যদি আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি মূলতে এটা কাম কৰিব লাগিব যিখন আমাৰ আইন আছে NDPS যিখন এক্ট আছে এই এক্টখন কিন্তু সংশোধনী কৰি কঠোৰভাৱে প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এই আইনখনৰ অচিলা লৈ গত সময়ত বাৰম্বাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ পাছতো তেওঁলোকে এই আইনখনৰ অচিলা লৈ 2 মাহ 3 মাহত জেলৰ পৰা জামিন লাভ কৰিবলৈ সমৰ্থমান হৈছে যিটো কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি এই আইনখন নতুনকৈ সংশোধনী কৰি এনেকুৱা ধৰণে প্ৰণয়ন কৰা যাওক যাৰ জৰিয়তে অপৰাধীয়ে অপৰাধ সংগঠিত কৰাৰ আগতে 10 বাৰ চিন্তা কৰিবলগীয়া হয় আৰু শাস্তিমূলক ব্যৱস্থাবোৰ ভবাতকৈও ভয়াৱহ আৰু চৰম হওক তাৰ লগে লগে আমি আন এটা কথা ক'ব লাগিব নাগৰিক হিচাপে আমাৰ সকলোৰে কৰ্তব্য আছে এই ড্ৰাগছ বিৰোধী সংগ্ৰামখন যদি আমি আগুৱাই নিবলৈ হয় চৰকাৰক আমি আন এটা এপিল কৰিব বিচাৰিছোঁ যিধৰণে আমাৰ গাঁওৰক্ষী বাহিনীৰ মডেলটো সমগ্ৰ দেশতে আচলতে সফল এটা মডেল বুলি আমি ক'ব পাৰোঁ একেধৰণে অসম চৰকাৰে অসমৰ ৰাইজক আস্থাত লৈ আৰক্ষীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এনেকুৱা এখন আচলতে মডেল কমিটি বনাওক চুকে কোণে গাঁৱে ৱাৰ্ডে এখন কমিটি বনাওক যিসকলে ড্ৰাগছ সেৱনকাৰী ড্ৰাগছৰ উৎস ড্ৰাগছৰ সৰবৰাহকাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি তেওঁলোকে ৰাখিব আৰু সময়ত তেওঁলোকে আৰক্ষীক গতাই দিব গতিকে আমি ঐক্যবদ্ধভাৱে এই সংগ্ৰামখন আমি চলাই নিব লাগিব নহ'লে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি সমাজ সভ্যতা আমাৰ সকলো নোহোৱা হ'ব এটা যুৱ প্ৰজন্মৰ এচাম আচলতে সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব যি কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি আৰু চৰকাৰকো আহ্বান জনাইছোঁ কথাটো পাতলীয়াভাৱে নলৈ কথাটোৰ আচলতে তাৎপৰ্য তেওঁলোকে নিজে গধুৰতা বুজি নিজে আচলতে কথাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে আপোনালোকেও নেতৃত্ব বহন কৰিছিলে ড্ৰাগছৰ বিৰুদ্ধে কিন্তু এই ক্ষেত্ৰত দেখা গৈছে কেৱল দৃষ্টি আকৰ্ষণৰ বাবে আপোনালোকৰ আন্দোলনসমূহ হৈছিলে নেকি কাৰণ আজিলৈকে সজাগতা সভা কোনো বা তেনেকুৱা সজাগতা অনুষ্ঠান কৰা দেখা যোৱা নাই কি ক'ব এই ক্ষেত্ৰত সন্মানীয় সাংবাদিক বন্ধুগৰাকীক আমি এটা কথাই ক'ব বিচাৰিছোঁ তেখেতৰ যদি আচলতে স্মৃতিশক্তি মনত আছে আমাৰ যিমানখিনি
সজাগতা সভা বিগত সময়ত হৈছিলে তেখেতে আমাৰ সজাগতা সভাখিনি লাইভ কৰিছিলে আপোনালোক সকলো আছিলে এইখিনি সজাগতা সময়ত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত হৈছিলে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে ৰেলী উলিওৱা হৈছিলে অঞ্চলে অঞ্চলে গৈ আমি প্ৰচাৰ পত্ৰ বিতৰণ কৰিছিলোঁ লিফলেট বিতৰণ কৰিছিলোঁ সজাগতা পত্ৰ বিতৰণ কৰিছিলোঁ এই কথাখিনি কৰোঁতে তেওঁ আমাৰ সহযাত্ৰী হৈ তেওঁ আমাৰ আচলতে এগৰাকী অন্যতম আমাৰ লগতে থকা আমাৰ এজন অভিভাৱক স্বৰূপ তেখেতেও আমাৰ লগত গৈ সহযোগ কৰিছিলে কিন্তু গোটেই বিষয়টো আমি বেলেগ এটা ফাললৈ ফালৰি কাটিব বিচৰা নাই গোটেই বিষয়টো এনেকুৱা এটা বিষয় যে বিষয়টোত ৰাইজে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ বাদ দি কোনো ধৰণৰ গত্যন্তৰ নাই গতিকে আমি সকলোকে আহ্বান জনাইছোঁ সকলো পক্ষকে আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত আমি সকলো সষ্টম হ'ব লাগিব মোৰ কাষৰ ঘৰৰ মানুহে ড্ৰাগছ খায় মোৰ কাষৰ ঘৰৰ মানুহে ড্ৰাগছ খাইছে বুলি আজি মই হাত সাৱটি বহি কেৱল আৰক্ষীক ফোনটো কৰি তাতে মই নিজৰ দায় সাৰিলে নহ'ব আমি সষ্টম হৈ গাঁৱৰ ৰাইজক একত্ৰিত কৰি অঞ্চলৰ ৰাইজক একত্ৰিত কৰি আমি এনেকুৱা ধৰণৰ সমাজৰ সামাজিক বিধি ব্যাধি তথা সামাজিক বিষবাস্প বিয়পোৱা এনেকুৱা ধৰণৰ সমাজধ্বংসী মানুহসকলৰ বিৰুদ্ধে সমাজধ্বংসী এই কুখ্যাতকেইটাৰ বিৰুদ্ধে আমি ফাইট কৰিব লাগিব দিছোঁ